নমস্কাৰ এণ্ড গুড মৰ্ণিং য়েছ দেখিছ সঁচাকৈ শত্ৰু তেনেকৈ আহে গম পাওঁ লগৰ পিছৰ পৰা মাৰে এইটো মোক কেমেৰাটো আপোনাৰ কেমেৰা থকা কাৰণে গম পাইছোঁ দেখিছে কুজাৰ লৈ আৰু দেখাই তোমাৰ পৰিৱেশ দেখাই দিছোঁ এয়া হৈছে এখন বিল আৰু এইফালে লোহিত হয় নাই আগত কৈছোঁ বাৰু আৰু আচলতে আমি এতিয়া গৈ আছোঁ আমাৰ মানে মাঘ বিহুটো আহি আছে ন চবৰে আহি আছে হয় নাই আৰু এৰাউণ্ড 15 দিনমান আছে চাগে আৰু আমাৰ গাঁৱত কি হয় আমি চব গোটেই গাঁওখন মিলি পেলাই মানে একেলগে একে টাইমতে মানে কিবা কৰোঁ জুই জ্বলাওঁ ন মানে মেজি জ্বলাওঁ আচলতে সেইকাৰণে মানে কালি ৰাতি একদম ঢোল পেঁপা লৈ পেলাই গোটেই গাঁওখনক একগোট হৈ পেলাই সিদ্ধান্ত লৈছোঁ যে এই বছৰ মানে প্ৰতি বছৰ মানে গছ কাটোঁ মানে ৰাইজৰ গছ আছে মানে যোন নেকি ৰাইজৰ মাটিত মানে উঠা হয় নাই শিমলু চ' চাগে আজি কোনটো 2জোপামান কাটিব চাগে চ' আমি সেইটো মই বাৰু আপোনাক গোটেই প্ৰচেছ দেখাম বাৰু আজি আমি অনলি গছ নাকাটো মানে আকৌ এজোপা গছ কাটি পেলাই কেইজোপা গছ ৰুওঁ সেইটো মই আপোনালোকক দেখাই দিম বাৰু দেন আমাৰ বাৰু অলপ দেৰি হৈছে খাই বৈ আহোঁতে অলপ দেৰি হৈছে আৰু নদীখন পাৰ হ'ব লাগে আৰু চাগে সেইটো নাও লাগিব চাগে আৰু নাও আছে কিন্তু আপোনাৰ তলা মৰা আছে চাগে সেইকাৰণে অলপ ৱেইট কৰি আছোঁ চাগে পাম চাগে যদি ভাগ্য আছে য়েছ চ' প্ৰায় গৈছে আৰু গাঁৱৰ মানুহ আমি দুটা অলপ দেৰি হ'ল সেইকাৰণে ৱেইট কৰি আছোঁ আৰু কোৰটো চাওক বেচেৰা গোটেই কি বেমাৰ হৈ আছে নেকি চাই পূৰা ৰ'দত বহি আছে এতিয়া আমাক পাৰ কৰাব কোনে ইয়াত নাৱৰীয়া আছে কোন নাও এখন আছিলে ইফালে যোন নেকি তলা চাবি নমৰা আছে মানে কিন্তু সিটোতো ইফালে আছে ন কি হ'ল অঁ তেনেকুৱা হৈছে আৰু এতিয়া গাব লাগিব গানটো কি হ'ল নাপালোঁ মানে না কিন্তু নাৱৰীয়া নাপালোঁ মানে আমাৰ পাৰ কৰি দিয়া মানুহ নাপালোঁ মানে আচলতে নাৱত আছিলে বাৰু নহ'লে নিজে পাৰ হ'ব পাৰিলোঁ হয় সেইকাৰণে মানে এপাক ঘূৰিছোঁ আৰু গোটেই নদীখনকে সিটো মৰলৈ আহিছোঁ আৰু নে কি কয় চাওক আমি কিমান দূৰ আহিবলগীয়া হ'ল এইফালে এতিয়া ইয়াত পানী নাই মানে আমি এইফালে খোজকাঢ়ি যাব পাৰোঁ এইখন লৈ যাওঁ এইখন নদী চাওক পানী নায়েই মানে এতিয়া সময়ত বৰষুণ নাই যে সেইকাৰণে আচলতে পানীও নাই সঁচাকৈ কৈছোঁ আজিৰ পৰা 5-6 বছৰ আগত জানুৱাৰী খাবলৈ কিমান 10-15খন গাঁৱৰ পৰা আহে ইয়ালৈ কিন্তু এয়া আৰু গৰাখহনীয়াই মাটি নাইকিয়া কৰি দিলে এতিয়া অসুবিধা হৈ গ'ল সেইকাৰণে অলপ এতিয়া কম মানে হ'লে এখন দুখন ওচৰা মানুহে খায় আৰু মানে আহে আৰু আৰু চৰাই চিৰিকটি কমিছে আজিকালি গম পাওঁ নদীত বনৰীয়া চৰাই ইয়াত নাই ৰাজহাঁহ ইয়াত আছে অনলি অকলে কিবা হৈ আছে আৰু ইয়াত পানী কাউৰী 2-3টামান আছে দেখিছা নাই ইমান সহজ নহয় চাগে কিমান আছে 1 কুইণ্টেল আছে নে 1 কুইণ্টেল বেছি আছে চাগে 4জনে টানিছে ন আৰু এইফালে 2জন ইয়াতে নৰা হৈ গৈছে দুটা চাওক পিছফালে দেখাইছো পিছফালে চাওক যা এই কাল একদম পানীত পৰি যাব চাগে ভালে আশে-পাশে জংঘল অলপ বহুত হৈ গ'ল আমাৰ গাঁৱত মানে কি ৰাইজৰ কাম বুলি ক'লে অনলি ল'ৰাই আহে তেনেকুৱা নহয় মানে চাওক মহিলাও আহিছে মিনিমাম হ'লেও 4-5জনমান আহিছে মানে আৰু আমাক হেল্প কৰিছে কৰি কটাত বা সৰু সুৰা ডালবোৰ ডাঙৰ নদী যদি নাৱৰে পাৰ হয় তেনেহ'লে সাৱধান হ'ব লাগে কাৰণ উঠোতে সাৱধান হ'ব লাগিব আৰু নামোতে সাৱধান হ'ব লাগিব কথাত কয় নহয় উঠোতে বুৰে নামোতে বুৰে মানে উঠোতে মানে চবেই সোমাই যায় তেতিয়া বুৰাৰ চান্স আছে আৰু নামোতে চবেই মানে একদম লগালগ জঁপিয়াই নামি যায় ন চ' তাতো আৰু চান্স আছে মানে
আৰু আজি মানুহ আহিছে মানে এৰাউণ্ড 35 to আপোনাৰ 45 মান ভিতৰত আহিছে কিন্তু মানে কি ইয়াত মানে নদী পাৰ হৈ আহিছে কেইজনমান আছে আৰু কেইজন মানে আপোনাৰ এতিয়া মানে আৰু এডাল কাটি আছে ন চ' সিহঁত দাঙি আছে মানে এতিয়া প্ৰশ্ন হ'লো যে নেচাৰে যে আমাক খৰি দিছে বিহু পালন কৰিবলৈ বা আমাৰ কালচাৰটো বচাবলৈ এতিয়া প্ৰশ্ন হ'লো যে আমি নেচাৰক কি দিছোঁ আজি যে দুজোপা যে শিমলু গছ কাটিলোঁ আমি আকৌ নেচাৰক কি ঘূৰাই দিছোঁ আচলতে আজি কটা শিমলু দুজোপাৰ পৰা প্ৰায় আমি 20ডালমান নতুন পুলি পাইছোঁ মানে আচলতে শিমলুগুৰ ডাল হওক বা ওপৰৰ যি নতুন পুলি ন সেইটো ৰুলেও আপোনাৰ নতুন আকৌ শিমলু গছ পাওঁগৈ চ' আজি দুজোপা কাটিছোঁ প্ৰায় আমি 15 to 20 জোপা নতুন আকৌ শিমলু গছ ৰুইছোঁ